নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক টাটা মটৰ্ছৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে টাটা মটৰ্ছ, পোষ্টবোৰ হৈছে কাষ্টমাৰ ছাপোৰ্ট ছাৰ্ভিচ, একাউণ্টেণ্ট, চেলছ, ছিকিউৰিটি বয়, হেল্পাৰ, ছিনিয়ৰ মেনেজাৰ, পাৰ্চনেল এছিষ্টেণ্ট, ট্ৰেইনী ইঞ্জিনিয়াৰিং মেনেজাৰ, আদাৰ পোষ্ট। ইয়াত টোটেল ভেকেঞ্চি আছে 11,600টা। এপ্লাই মোডটো অনলাইন হ'ব। চেলাৰী ইয়াত আপোনালোকে 18,000 টকাৰ পৰা 42,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 18,000 টকাৰ পৰা 42,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। টাটা মটৰ্ছ ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট ইয়াত মিনিমাম 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 50 বছৰলৈ ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 50 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু BC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পজেছেছ 10 to 12 গ্ৰেজুৱেট ডিগ্ৰী ডিপ্ল'মা ইঞ্জিনিয়াৰিং এক্সেট্ৰা ফ্ৰম এ ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। আপুনি যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে অথবা ইঞ্জিনিয়াৰিঙত ডিগ্ৰী বা ডিপ্ল'মা লৈছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে অথবা ইঞ্জিনিয়াৰিঙত ডিগ্ৰী বা ডিপ্ল'মা লৈছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু BC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। টাটা মটৰ্ছ ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট মিনিমাম 18 বছৰ আৰু মেক্সিমাম আপোনালোকে 50 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। চেলাৰী আপোনালোকৰ 18,000 টকাৰ পৰা 42,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 18,000 টকাৰ পৰা 42,000 টকালৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। এপ্লাই মোডটো অনলাইন হ'ব আৰু টোটেল ভেকেঞ্চি আছে ইয়াত 11,600টা। পোষ্টবোৰ হৈছে কাষ্টমাৰ ছাপোৰ্ট ছাৰ্ভিচ, একাউণ্টেণ্ট, চেলছ, ছিকিউৰিটি বয়, হেল্পাৰ, ছিনিয়ৰ মেনেজাৰ, পাৰ্চনেল এছিষ্টেণ্ট, ট্ৰেইনী ইঞ্জিনিয়াৰিং মেনেজাৰ এণ্ড আদাৰ পোষ্ট। অৰ্গেনাইজেশ্যনটো হৈছে টাটা মটৰ্ছ। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।